মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকক শ্ৰেণী অনুশীলনী 6ত দিয়া এখন তালিকা দিয়া আছে। সেই তালিকাখনত সত্য নে অসত্য আমি কি কৰিব লাগে, দেখাব লাগে, আৰু কোনটো শুদ্ধ সেইটোত শুদ্ধ চিন দিব লাগে। ঠিক আছে। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা, উত্তল চতুৰ্ভুজ। উত্তল চতুৰ্ভুজ হ'লে কি হ'ব? আমি প্ৰথম জানিব লাগিব উত্তল চতুৰ্ভুজ মানে কি। যি চতুৰ্ভুজৰ মানে যি বহুভুজৰ, মানে চতুৰ্ভুজটো এটা বহুভুজেই হয়, যি বহুভুজৰ অন্তঃকোণকেইটাৰ যদি সমষ্টি 180তকৈ সৰু হয়, সেইবোৰক উত্তল বহুভুজ বুলি কোৱা হয়। 180তকৈ কি হ'ব লাগিব? সৰু হ'ব লাগিব। উদাহৰণস্বৰূপে এটা বহুভুজ আঁকো। এইটো এটা বহুভুজ। এই বহুভুজটোৰ অন্তঃকোণ, আটাইকেইটা অন্তঃকোণৰ মাপ কিমান? 180তকৈ সৰু, হয়নে? তাক কয় উত্তল বহুভুজ। আৰু যি বহুভুজৰ অন্তঃকোণৰ মাপ 180তকৈ বেছি, তাক কি বুলি কোৱা হয়? অৱতল বহুভুজ। উদাহৰণস্বৰূপে এটা বহুভুজ আঁকিছোঁ। এইটো এটা বহুভুজ। এই বহুভুজটোৰ বহিঃকোণৰ মাপ, অন্তঃকোণ এটাৰ মাপ চোৱাচোন, 180তকৈ বেছি। এই ভিতৰত থকা এইকেইটাতো বাৰু সৰু সৰু, এইকেইটা বাৰু 90 ডিগ্ৰী বা 180তকৈ সৰু হয়, কিন্তু তাৰ এটা কোণ চোৱাচোন কিমান আছে? 180তকৈ বেছি আছে। 180তকৈ যিহেতু বেছি আছে, এইটো কি হয়? অৱতল বহুভুজ। এতিয়া চোৱা, চতুৰ্ভুজ যিহেতু এইটো এটা উত্তল চতুৰ্ভুজ, উত্তল চতুৰ্ভুজৰ অন্তঃকোণৰ মাপ 180তকৈ সৰু হয়, সেইটো কাৰণে এইটো আনচাৰ কি হ'ব? এইটো আনচাৰ হ'ব কি? সৰু। প্ৰতিটো কোণ, উত্তল চতুৰ্ভুজৰ প্ৰতিটো কোণ 180তকৈ কি হয়? সৰু হয়। আৰু চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি কি হয়? সদায় 4 সমকোণ হয়। ঠিক আছে। আৰু কি কৈছে? বাহুৰ মধ্যবিন্দু লগালে এটা সামান্তৰিক, এটা ৰম্বাস, এটা বৰ্গৰ উৎপন্ন হয়। এতিয়া সামান্তৰিকো হয়, ৰম্বাসো হয়, বৰ্গ বা উৎপন্ন নহয়। এটা চতুৰ্ভুজ আঁকা, এইটো এটা চতুৰ্ভুজ, তাৰ মধ্যবিন্দুবিলাক এনেকৈ লগাই দিয়া। এইটো সামান্তৰিকো হ'ব পাৰে বা কি হ'ব পাৰে? ৰম্বাসো হ'ব পাৰে। ৰম্বাস হ'বলৈ হ'লে চতুৰ্ভুজটোৰ চাৰিওটা বাহু কি হ'ব লাগিব? সমান হ'ব লাগিব। যদি সমান নহয়, তেন্তে হ'লে সি কি নহয়? যদি সমান নহয়, সি কি হ'ব নোৱাৰে? ৰম্বাস হ'ব নোৱাৰে। যদি যদি সমান নহয়, তেন্তে হ'লে সি সামান্তৰিক হ'ব পাৰে। গতিকে আমি এই আনচাৰটো ইয়াত আমি কি লিখিব পাৰোঁ? সামান্তৰিক বুলিও দিব পাৰোঁ। ঠিক আছে। মানে চাৰিওটা কোণৰ সমষ্টি চতুৰ্ভুজৰ 4 সমকোণ, আৰু বাহুৰ মধ্যবিন্দু লগালে এটা সামান্তৰিক সৃষ্টি হয় বুলি ক'ব পাৰোঁ। ঠিক আছে। নেক্সটটো চোৱা। ট্ৰেপেজিয়ামৰ কথা কৈছে। ট্ৰেপেজিয়ামৰ প্ৰতিযোৰ বা মাত্ৰ এযোৰ বিপৰীত বাহু সমান। ট্ৰেপেজিয়ামৰ মাত্ৰ এযোৰহে কি থাকে? সমান্তৰাল বাহু থাকে, হয়নে? মাত্ৰ এযোৰ সমান্তৰাল বাহু থাকে। এতিয়া ইয়াত তোমালোকে আনচাৰটো মাত্ৰ এযোৰ সমান্তৰাল বাহু থাকে দিব পাৰা। তাৰপিছত কৈছে সমান্তৰাল অসমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্বটোৱেই ট্ৰেপেজিয়ামৰ উন্নতি। ট্ৰেপেজিয়ামৰ উন্নতি কাক কয়? অলৰেডি তোমালোকক বুজাইছোঁ। এতিয়া ট্ৰেপেজিয়ামটোৰ উন্নতি সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব। এইটো এটা সমান্তৰাল বাহু, এইটো এটা সমান্তৰাল বাহু, তাৰ মাজৰ যিডাল দূৰত্ব, লম্ব দূৰত্ব, সেইডালকে উন্নতি বুলি কোৱা হয়। গতিকে ইয়াত আনচাৰটো কি হ'ব? সমান্তৰাল। ঠিক আছে। সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব কি হ'ব? উন্নতি হ'ব। ঠিক আছে। নেক্সট,
সামান্তৰিকৰ বিপৰীত বাহু এযোৰ সমান থাকে নে দুযোৰ সমান থাকে সামান্তৰিকৰ বিপৰীত বাহু দুযোৰ সমান্তৰাল থাকে কাৰণ এইটো এইডালৰ সমান এইডাল সমান্তৰাল হৈ থাকে আৰু এইডালৰ সমান্তৰাল এইডাল হৈ থাকে হয়নে গতিকে দুযোৰ বাহু সমান্তৰাল হৈ থাকে ঠিক আছে ইয়াত আমাৰ আনসাৰটো হ'ব দুযোৰ মই আনসাৰ কিটা আকৌ ইয়াত দাগ দি দিছো এটো হ'ব সৰু এটো হ'ব চাৰি সমকোণ এটো সমান্তৰিক বুলি দিব পাৰা আৰু ট্ৰেপেজিয়ামৰ মাত্ৰ এযোৰ সমান্তৰাল বাহু থাকে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্বটোৱে লম্ব দূৰত্বটোৱে ট্ৰেপেজিয়ামৰ উন্নতি ইয়াত মই শুদ্ধ চিহ্নকিটাত দাগ দি দিছো ইয়াত কৈছে আটাইবোৰ বিপৰীত বাহু সমান বিপৰীত বাহুবোৰ আটাইবোৰ বাহু সমান নে বিপৰীত বাহুবোৰ সমান সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আটাইবোৰ কোণ সমান নে বিপৰীত কোণবোৰ সমান সামান্তৰিকৰ বিপৰীত কোণবোৰহে কি হয় সমান হয় হয়নে তাৰ পিছত কৈছে প্ৰতিটো বা মাত্ৰ এডাল কৰ্ণই প্ৰতিটো নে মাত্ৰ এডাল কৰ্ণই সামান্তৰিকটোক সমানে দুটা ভাগত ভাগ কৰে প্ৰতিটো কৰ্ণ নে মাত্ৰ এডাল কৰ্ণই আৰে সামান্তৰিকৰ কৰ্ণ দুডালেই থাকিব হয়নে নহয় সামান্তৰিকৰ কৰ্ণ কেডাল থাকিব এটো এটা সামান্তৰিক ইয়াৰ কৰ্ণ দুডাল থাকিব এইডাল এডাল আৰু এইডাল এডাল হয়নে আৰু এইডাল কৰ্ণই সামান্তৰিকটোক দুটা ভাগত সমান ভাগত ভাগ কৰিব আৰু এইডাল কৰ্ণয়ও সামান্তৰিকটোক দুটা সমান ভাগত ভাগ কৰিব গতিকে ইয়াত আনসাৰটো কি হ'ব তে মাত্ৰ প্ৰতিটো কৰ্ণই মাত্ৰ এডালেহে দুটা ভাগত ভাগ কৰে তেনেকুৱা কোনো কথা নহয় দুইডাল কৰ্ণই সমানে দুটা ভাগত ভাগ কৰে ইয়াত লিখিবা প্ৰতিটো কৰ্ণই সামান্তৰিকটোক সমানে দুটা ভাগত ভাগ কৰে নেক্সট দুয়োডাল কৰ্ণই সমানে চাৰি ভাগত ভাগ কৰে নে নকৰিবও পাৰে দুয়োডাল কৰ্ণই সমানে চাৰি ভাগত ভাগ কৰিব পাৰে নে নোৱাৰে নোৱাৰিবও পাৰে কাৰণ তোমালোকে চোৱা এইটো এটা সামান্তৰিক হয়নে সামান্তৰিকৰ এডাল কৰ্ণ এই দুটা সমান ভাগত ভাগ কৰিছে এডাল কৰ্ণই এই ডাঙৰ দুটাক সমান ভাগত ভাগ কৰিছে ইয়াত চাৰিটা ত্ৰিভুজ উৎপন্ন হৈছে সো চাৰিটা সমান ভাগত ভাগ হৈছে জানো এনেও নাই হোৱা এটো ভাগ সমান আৰু এটো ভাগ সমান মানে দুটা ভাগে সমান ইয়াত চাৰিটা ভাগ সমান নহয় গতিকে আমি কি লিখিব পাৰো দুইডাল কৰ্ণই সমান্তৰিকটোক চাৰিটা সমান ভাগত ভাগ নকৰিবও পাৰে হল কৰ্ণ দুডাল সমান হয় আৰু নহবও পাৰে কৰ্ণ দুডাল সমান হ'বও পাৰে নহবও পাৰে হয় না নহয় কাৰণ নহবও পাৰে মই এটো আনসাৰটো তোমালোকক কৈ আছো বুজাই আছো চোৱা এটো এটা সামান্তৰিক বুলি ক'ব পাৰো আৰু এটো এটা সামান্তৰিক বুলি ক'ব পাৰো এটো বৰ্গ এটো আয়ত এটো সামান্তৰিক ইয়াৰ কৰ্ণ দুডাল এডাল কৰ্ণ অলপ ছুটি এডালতকে হয়নে গতিকে কৰ্ণ দুডাল সমান নহয় কিন্তু ইয়াত এডালো সমান ইয়াত কৰ্ণ দুডাল সমান গতিকে প্ৰশ্নটো কৈছে যে কৰ্ণ দুডাল সমান নহবও পাৰে নহবও পাৰে ইয়াত সমান হৈছে কিন্তু ইয়াতটো সমান হোৱা নাই এটো সামান্তৰিক হয়নে নহয় গতিকে আমি কি কৰিব পাৰো ইয়াত যে সামান্তৰিকৰ কৰ্ণ দুডাল কি সমান নহবও পাৰে কৰ্ণ দুডালে পৰস্পৰ সমদ্বিখণ্ডিত হয় নে নহয় সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত মানে কি এডাল কৰ্ণক এই দুইডাল কৰ্ণ সমানে দুটা ভাগত ভাগ হৈছে মানে এডাল কৰ্ণক দুটা সমান ভাগত ভাগ কৰিছে আৰু এডাল কৰ্ণই এই কৰ্ণডালকো দুটা সমান ভাগত ভাগ কৰিছে তাৰ পিছত চোৱা কৰ্ণ দুডাল পৰস্পৰ লম্ব হয় নে নহয় কৰ্ণ দুডাল পৰস্পৰ লম্ব নহবও পাৰে হয়নে নহয়
কাৰণ ইয়াত কৰ্ণ দুডাল পৰস্পৰ লম্ব জানো এইখিনিৰ পৰা এইখিনিলৈ 90 ডিগ্ৰী হ'ব জানো ইয়াতো এইখিনিৰ পৰা এইখিনিলৈ 90 ডিগ্ৰী হ'ব জানো নহয়তো হয়নে নহয় গতিকে কি হ'বনো মানে পৰস্পৰ লম্ব নহ'বও পাৰে ঠিক আছে কিন্তু আমি ৰম্বাস এটাকো কি বুলি ক'ব পাৰোঁ সামান্তৰিক বুলি ক'ব পাৰোঁ হয়নে নহয় কিন্তু ৰম্বাসৰ কি হ'ব কৰ্ণ দুডাল কি হ'ব সমান হ'ব সামান্তৰিকটো যদি এনেকুৱা হয় তেতিয়া ইয়াৰ কৰ্ণ দুডাল আমি লম্ব হৈ আছে বুলি ক'ব পাৰোঁ এইখিনি 90 ডিগ্ৰী হ'ব হয়নে তাৰপিছত চোৱা ৰম্বাসৰ বিষয়ে এটা সামান্তৰিক ৰম্বাস এটা সামান্তৰিক বুলি কৈছে যাৰ বাহুবোৰ বা কোণবোৰ সমান কি হ'ব লাগিব এটা ৰম্বাস এটা সামান্তৰিক মানে এইটো সামান্তৰিক হ'বলৈ হ'লে ৰম্বাসৰটো কোণবোৰ সমান নহয় কেতিয়াও গতিকে তাৰ বাহুবোৰ সমান হ'ব লাগিব কাৰণ সামান্তৰিকটো সমান হ'বলৈ হ'লে সামান্তৰিকটো ৰম্বাস হ'বলৈ হ'লে কি হ'ব লাগিব সামান্তৰিকটো ৰম্বাস হ'বলৈ হ'লে কি হ'ব লাগিব তাৰ বাহুবোৰ সমান হ'ব লাগিব কাৰণ ৰম্বাসৰ কি সমান বাহুবোৰ সমান এডাল বাহু এডাল বাহু এডাল বাহু এডাল বাহু যদি সমান হয় তেতিয়া আমি ক'ব পাৰিম যে এইটো এটা ৰম্বাস কিন্তু দেখাত এইটো সামান্তৰিক হৈ আছে এই সামান্তৰিকটোকে ৰম্বাস বুলি কেতিয়া ক'ব পাৰিম যদিহে তাৰ এই আটাইকেইডাল বাহু মাপ কি হয় সমান হয় ঠিক আছে বুজি পাইছা নহয় নেক্সট সামান্তৰিক এটা ৰম্বাস হ'ব যদি ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ সমান হয় নে লম্ব হয় পৰস্পৰ লম্ব হ'ব লাগিব যিকোনো দুডাল সন্নিহিত বাহু বা কোণ সমান যিকোনো দুডাল সন্নিহিত বাহু সমান নে কোণ সমান ৰম্বাসৰ কোণ কেতিয়াও সমান হ'ব নোৱাৰে হয়নে নহয় সন্নিহিত বুলি কৈছে সন্নিহিত বাহু নে সন্নিহিত কোণ সেইটো মই বুজাই দিম এইটো এটা ৰম্বাস তাৰ সন্নিহিত বাহু কোনবোৰ হ'ব এডাল বাহু আৰু এডাল বাহু সন্নিহিত বাহু এডাল বাহুৰ সন্নিহিত এডাল বাহুৰ সন্নিহিত কিন্তু এইটো কোণ আৰু এইটো কোণ সন্নিহিত হ'বনে নহ'বও পাৰে হয়নে নহয় কিন্তু তাৰ বাহুবোৰ কি হয় সদায় সন্নিহিত হয় মানে যিকোনো দুডাল সন্নিহিত বাহু বা কোণ সমান সন্নিহিত বাহু সমান বাহু চাৰিডালৰ মধ্যবিন্দু লগ লগাই এটা আয়ত বা ৰম্বাস পাব পাৰি বাহু চাৰিডালৰ মধ্যবিন্দু লগ লগাই এটা কি পাব পাৰি আয়ত নে ৰম্বাস পাব পাৰি এটা সামান্তৰিক ধুনীয়াকৈ যদি আমি আঁকো ইয়াত যদি আমি সামান্তৰিক এটা আঁকো ৰম্বাস এটা যদি আঁকো সামান্তৰিক ৰম্বাস একে বাৰু কাৰণ সামান্তৰিক এটা ৰম্বাস কেতিয়া হ'ব যদিহে তাৰ কি হয় বাহুকেইডাল সমান হয় এইটো ধুনীয়াকৈ সামান্তৰিকটো আঁকিছোঁ ঠিক আছে এই সামান্তৰিকটোৰ কি বুলি কৈছে চাৰিটা মধ্যবিন্দু লগ লগালে কি উৎপন্ন হ'ব এইটো এটা মধ্যবিন্দু এইটো এটা মধ্যবিন্দু এইটো এটা মধ্যবিন্দু এইটো এটা মধ্যবিন্দু এনেকৈ যদি লগ লগোৱা ৰম্বাস এটাৰ মধ্যবিন্দুবিলাক যদি তোমালোকে লগ লগোৱা তেন্তে হ'লে সি এটা কি হ'ব পাৰে আয়ত বনিব পাৰে হয়নে নহয় নেক্সট আয়ত এটা সামান্তৰিক যাৰ বাহুবোৰ বা কোণবোৰ সমান আয়তৰ আটাইবোৰ কোণ সমান হ'ব লাগিব মানে 90 ডিগ্ৰী হ'ব লাগিব গতিকে আয়তৰ কোণবোৰ সমান হ'ব ইয়াত নেক্সট সামান্তৰিকৰ আটাইবোৰ ধৰ্ম মানি চলে নে নচলে সামান্তৰিকৰ আটাইবোৰ ধৰ্ম মানি নচলে কাৰণ সামান্তৰিকৰ এটা ধৰ্ম একদম কমন ধৰ্মটো হৈছে সামান্তৰিকৰ বিপৰীত কোণবিলাক সমান সমান কিন্তু আয়তৰ বিপৰীত কোণবিলাকো সমান সমান হয় কিন্তু কি হয় তাৰ ধৰ্মবোৰ সব ধৰ্ম মানি নচলিবও পাৰে হয়নে নহয় আয়তৰ সকলোবোৰ ধৰ্ম সামান্তৰিকে কি মানি নচলিবও পাৰে কোনবোৰ ধৰ্ম মানি নচলিব পাৰে তে সামান্তৰিক আয়তৰ কৰ্ণবোৰ সদায় কি হয় সমান হয় হয়নে নহয় কিন্তু সামান্তৰিকৰটো কৰ্ণবিলাক সমান নহ'বওতো পাৰে ন
সেই ধৰ্মটো কি হয় মানি নচলে ঠিক আছে কৰ্ণ দুডাল সমান নে অসমান এই কৰ্ণৰ কথা কৈছে কৰ্ণ দুডাল সদায় কি হয় আয়ত এটা যদি সামান্তৰিক হয় তাৰ কৰ্ণ দুডাল সদায় কি হ'ব সমানেই হ'ব হয়নে নহয় ও সৰি কৰ্ণ দুডাল সদায় কি হ'ব সমান হ'ব কৰ্ণ দুডাল কি হ'ব সদায় সমান হ'ব যদি আয়ত এটা সামান্তৰিক হয় নেক্সট সামান্তৰিক এটা আয়ত যদিহে ইয়াৰ কোণবোৰ সমান হ'ব নে বাহুবোৰ সমান হ'ব অবভিয়াছলি কোণবোৰ সামান্তৰিক এটাৰ কোণবোৰ যদি আটাইবোৰ কোণ 90 ডিগ্ৰী হয় তাক আয়ত বুলি আমি ক'ব পাৰোঁ হয়নে নহয় নেক্সট বাহুৰ মধ্যবিন্দু লগালে এটা বৰ্গ পোৱা যায় নে ৰম্বাস পোৱা যায় অবভিয়াছলি ৰম্বাস পোৱা যাব হয়নে নহয় এটা সামান্তৰিক লোৱা সৰি আয়ত এটা আঁকো ইয়াত আমি কি আঁকো এটা আয়ত আঁকো আয়ত এটা আঁকো এইটো আয়ত বুলি ধৰা ইয়াৰ মধ্যবিন্দুবিলাক লগোৱা ইয়াৰ মধ্যবিন্দু যদি আমি লগাওঁ এটা ৰম্বাসৰ নিচিনা এইটো হ'ব ন এটা ৰম্বাসে উৎপন্ন হ'ব বুজি পাইছা ন কথাটো নেক্সট বৰ্গৰ কথা কৈছে ইয়াত এটা সামান্তৰিক নে ৰম্বাস যাৰ আটাইবোৰ কোণ সমান বৰ্গ হৈছে এটা ৰম্বাস যাৰ আটাইবোৰ কোণ সমান কৰ্ণ দুডাল লম্ব হয়নে নে নহ'বও পাৰে কৰ্ণ দুডাল লম্ব হয় বৰ্গৰ কৰ্ণই বিপৰীত কোণবোৰক সমদ্বিখণ্ডিত কৰে নে নকৰে কৰে মানে কি বুজাইছে চোৱা তোমালোকে কি বুজাইছে মই বুজাই দিছোঁ এইটো এটা বৰ্গ ঠিক আছে এই বৰ্গটোৰ এইটো কোনো 90 এইটো কোনো 90 এইটো কোনো 90 এইটো কোনো 90 ইয়াৰ কৰ্ণ দুডাল এডাল কৰ্ণ টানিছোঁ আৰু এডাল কৰ্ণ টানিছোঁ দুইডাল 90 ডিগ্ৰী কৈ থাকিব আৰু এই 90 ডিগ্ৰীটোক ইয়াৰ যিটো 90 ডিগ্ৰী আছে এই 90 ডিগ্ৰীটোক সমানে দুটা ভাগত ভাগ কৰিব মানে 45 হ'ব আৰু এফালেও কিমান হ'ব এফালে হ'ব 45 এফালেও হ'ব কিমান 45 মানে এই কৰ্ণডালে এই কোণটোক সমানে দুটা ভাগত ভাগ কৰিছে ঠিক তেনেদৰে এইটো সাইডেও সমানে দুটা ভাগত ভাগ কৰিছে এইটো সাইডেও সমানে দুটা ভাগত ভাগ কৰিছে এইটো সাইডেও সমানে দুটা ভাগত ভাগ কৰিছে হেতুকে বুজাইছে বুজি পাইছানে শিলা কথাটো কি কৈছে শিলাৰ মাত্ৰ এজোৰ নে দুজোৰ সন্নিহিত বাহুৰ এটা চতুৰ্ভুজ শিলা কথা কৈছে এতিয়া শিলা কথা আমি জানিবলৈ হ'লে প্ৰথম আমি জানিব লাগিব শিলা কেনেকুৱা ধৰণৰ বস্তু শিলাটো মই তোমালোকক বুজাই দিছোঁ চোৱা শিলা কেনেকুৱা হ'ব শিলা হ'বলৈ হ'লে এই দুডাল সমান হ'ব আৰু এইফালে অলপ জোঙা হৈ আহিব এইডাল আৰু এইডাল সমান হ'ব এই দুডাল সন্নিহিত কাৰণ দুইডাল সমান হয়নে আৰু এটা কোণত আছে ঠিক তেনেদৰে এই দুডালো সন্নিহিত আৰু দুইডাল সমান গতিকে আমি এইটো কি লিখিব পাৰোঁ শিলাৰ দুজোৰ সমান সন্নিহিত বাহু থাকে হয় শিলাত এটা নে দুটা সমদ্বিবাহু ত্ৰিভুজ থাকে সমদ্বিবাহু ত্ৰিভুজ শিলাত দুটা সমদ্বিবাহু ত্ৰিভুজ থাকিব এফালে মাজতে আঁচ এডাল টানি দিয়াচোন এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোত এই দুডাল বাহু সমান আৰু এই ত্ৰিভুজটোত এইডাল আৰু এইডাল বাহু সমান গতিকে দুটা সমদ্বিবাহু ত্ৰিভুজৰ সৃষ্টি কৰে ন নেক্সট চোৱা দুটা সমদ্বিবাহু ত্ৰিভুজৰ সৃষ্টি কৰে ই এটা সামান্তৰিক হয়নে নহয় ই সামান্তৰিক হ'ব নোৱাৰে কাৰণ শিলাৰ কি হয় আটাইবোৰ বিপৰীত বাহু সমান বুলি কৈছে নে নাই সামান্তৰিকৰ তে এইটো সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান বুলি কৈছে সো এইটো কোণ সমান এইটো কোণ হ'ব নোৱাৰে কিন্তু এই দুটা কোণ সমান হ'ব কিন্তু এইটো আৰু এইটোটো সমান নহয় গতিকে সমান নহ'লে সামান্তৰিক কেনেকৈ হ'ব গতিকে সামান্তৰিক নহয়
কৰ্ণ দুডাল সমান নে অসমান কৰ্ণ দুডাল অসমান দেখা দেখিতেই ক'ব পাৰি কৰ্ণ দুডাল যে অসমান কৰ্ণ দুডাল পৰস্পৰ লম্ব হয় নে নহয় য়েছ কৰ্ণ দুডাল পৰস্পৰ লম্ব হয় এইডাল আৰু এইডাল পৰস্পৰ লম্ব মানে 90 ডিগ্ৰী কোণ কৰি থাকিব বিপৰীত শীৰ্ষ কোণ দুযোৰ নে এযোৰ থাকে বিপৰীত শীৰ্ষ কোণ কেইযোৰ থাকে দুযোৰ নে এযোৰ থাকে বিপৰীত শীৰ্ষ কোণ সদায় কেইযোৰ থাকিব এযোৰহে থাকিব হয় নে নহয় বুজি পাইছা নহয় এতিয়া মোৰ আশা তোমালোকে এইখিনি ধুনীয়াকৈ বুজি পাইছা ঠিক আছে বিপৰীত শীৰ্ষ এযোৰ যে সমান এযোৰ কথাটো বুজি পাইছা নাই তোমালোকে সেইটো মই বুজাই আছোঁ ৰ'বা এযোৰ সমান বুলি কৈছে বিপৰীত শীৰ্ষ মানে কি কেনেকুৱা ধৰণৰ কথা একেবাৰে চমু কথা সহজ কথা বুজি পাবা বুজালে চিলাখনটো এনেকুৱা হয় এতিয়া হাতেৰে আঁকিছোঁ যে এইখন বৰ্ডত মানে অকণমান চিধা চিধি নহয় আৰু ইয়াত স্কেল লগাব নোৱাৰি যে সেইটো ইগন'ৰ কৰিবা দেই এইডাল আৰু এইডাল সমান হয়নে আৰু এইডাল সমান ইয়াৰ সমান কোণ কি এইটো আৰু এইটো এটা বিপৰীত শীৰ্ষ ইয়াৰ বিপৰীত এইটো গতিকে এই দুটা সমান কোণ এইটো কোণ আৰু এইটো কোণ সমান কিন্তু এইটো কোণ আৰু এইটো কোণ সমান হয় জানো গতিকে বিপৰীত শীৰ্ষ এযোৰো আছে দুযোৰ আছে এযোৰ বিপৰীত শীৰ্ষ আৰু এযোৰ বিপৰীত শীৰ্ষ কিন্তু সিহঁতৰ সমান বিপৰীত কেইযোৰ আছে এযোৰ বিপৰীত কোণহে সমান হয়নে নহয় এযোৰটো সমান নহয় এযোৰ আৰু এযোৰটো সমান নহয় বুজি পাইছা নহয় কথাটো ইয়াত এযোৰ কোণ মানে এইটো কোণ আৰু এইটো কোণ সমান মানে এযোৰ কোণ সমান থাকে কিন্তু এযোৰ আৰু এযোৰটো সমান নহয় বুজি পাইছা নহয় কথাটো সেইটোকে কৈছে বিপৰীত শীৰ্ষ কোণ এযোৰহে সমান থাকে বিপৰীত শীৰ্ষ এযোৰ যে সমান এযোৰ কথাটো বুজি পাইছা নাই তোমালোকে সেইটো মই বুজাই আছোঁ ৰ'বা এযোৰ সমান বুলি কৈছে বিপৰীত শীৰ্ষ মানে কি কেনেকুৱা ধৰণৰ কথা একেবাৰে চমু কথা সহজ কথা বুজি পাবা বুজালে চিলাখনটো এনেকুৱা হয় এতিয়া হাতেৰে আঁকিছোঁ যে এইখন বৰ্ডত মানে অকণমান চিধা চিধি নহয় আৰু ইয়াত স্কেল লগাব নোৱাৰি যে সেইটো ইগন'ৰ কৰিবা দেই এইডাল আৰু এইডাল সমান হয়নে আৰু এইডাল সমান ইয়াৰ সমান কোণ কি এইটো আৰু এইটো এটা বিপৰীত শীৰ্ষ ইয়াৰ বিপৰীত এইটো গতিকে এই দুটা সমান কোণ এইটো কোণ আৰু এইটো কোণ সমান কিন্তু এইটো কোণ আৰু এইটো কোণ সমান হয় জানো গতিকে বিপৰীত শীৰ্ষ এযোৰো আছে দুযোৰ আছে এযোৰ বিপৰীত শীৰ্ষ আৰু এযোৰ বিপৰীত শীৰ্ষ কিন্তু সিহঁতৰ সমান বিপৰীত কেইযোৰ আছে এযোৰ বিপৰীত কোণহে সমান হয়নে নহয় এযোৰটো সমান নহয় এযোৰ আৰু এযোৰটো সমান নহয় বুজি পাইছা নহয় কথাটো ইয়াত এযোৰ কোণ মানে এইটো কোণ আৰু এইটো কোণ সমান মানে এযোৰ কোণ সমান থাকে কিন্তু এযোৰ আৰু এযোৰটো সমান নহয় বুজি পাইছা নহয় কথাটো সেইটোকে কৈছে বিপৰীত শীৰ্ষ কোণ এযোৰহে সমান থাকে